নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহক কি আছে আজিৰ সংবাদত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি ৰঙিয়া তিনিদিনীয়া কাৰ্যসূচীৰে সফলভাৱে সামৰণি কৰে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি ৰঙিয়া তিনিদিনীয়া কাৰ্যসূচীৰে সফলভাৱে সামৰণি পৰে উল্লেখযোগ্য যে যোৰহাট জিলা শাখাৰ মাননীয় সম্পাদক মহোদয়ে ৰঙিয়াৰ বাৰ্ষিক অধিৱেশনৰ পদাধিকাৰ বাবজনাৰ পৰা ধৰ্মধ্বজা ভাগি সাংবিধানিক বিধান অনুসৰি যোৰহাট জিলা সভাপতি বাবজনাই গ্ৰহণ কৰি জিলা নামঘৰৰ মণিকূটত স্থাপন কৰে আৰু 94 সংখ্যক অধিৱেশনৰ বাবে আজিৰ দিনটোৰ প্ৰায় সাজু হৈছে বুলি জানিবলৈ দিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাৰ নামঘৰৰ উপস্থিত আজি ভক্তপ্ৰাণ বাপাই সমস্তৰ চৰণত আমি শ্ৰদ্ধা ভক্তি সেৱা নিবেদন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰ্তমান অসমৰে নহয় ভাৰতবৰ্ষ তথা উত্তৰ পূব এছিয়াৰ এটা সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান হৈও ই এতিয়া জাতীয় অনুষ্ঠানলৈ এই উন্নতি হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰ্তমান সাহিত্য সংস্কৃতি চিন্তা চৰ্চাৰ উপৰিও এটা জাতীয় চেতনা সম্পন্ন অনুষ্ঠানলৈ পৰিণত হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ প্ৰসাৰ এই দুয়োটা দিশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে এখনি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰি আহিছে। এই বছৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ ৰঙিয়া জিলাত 9, 10, 11 তাৰিখে অনুষ্ঠিত হৈ গৈছে আৰু 11 তাৰিখে সন্ধ্যা 5 বজাত পদাধিকাৰ বাবজনাই ধৰ্মধ্বজা অৱতৰণ কৰাৰ পিছত আমি সাংবিধানিক যিটো বিধিমতে যোৰহাট জিলাৰ সভাপতি হিচাপে আমি সেই ধৰ্মধ্বজা ভাগ কালি 5 বজাত আমি তেখেতৰ পৰা পদাধিকাৰ প্ৰভুজনাৰ পৰা আমি গ্ৰহণ কৰি ৰাতিয়ে যোৰহাট জিলালৈ কঢ়িয়াই আনিছোঁ। আজি এই ধৰ্মধ্বজা ভাগ আমি আদৰি আনি নামঘৰ মণিকূটৰ ভিতৰত আমি প্ৰতিষ্ঠা কৰিছোঁ। এই ধৰ্মধ্বজা ভাগ আমাৰ মূৰৰ এটা অতি পবিত্ৰ আমাৰ শিৰৰ মুকুটস্বৰূপ। এই ধৰ্মধ্বজা ভাগ আজি নামঘৰ মণিকূটৰ ভিতৰত স্থাপন কৰাৰ লগে লগে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনৰ বাবে আমি আজিৰ পৰাই প্ৰস্তুত হ'বলৈ আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰ্তমান এতিয়া 54খন আসনৰ উপৰিও এই অধিৱেশনত আৰু এখন জিলাই স্বীকৃতি লাভ কৰি 55খন জিলালৈ ই উন্নতি হৈছে। 55খন জিলাৰ বাপাই সমস্তই অহা 2025 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া যোৰহাট জিলাৰ অধিৱেশনলৈ সমস্ত বাপাই সমবেত হ'ব। এই সমস্ত 55খন জিলাৰ বাপাই সমস্তৰ পদৰ ৰেণু চৰণৰ ধূলি লৈ আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলাবাসী আমি যাতে কৃতজ্ঞ হওঁ, আমি যাতে ভকত সেৱা কৰিবলৈ এই সুবিধাকণ পাওঁ, সকলোৱে আমি এইটো আশা ৰাখিছোঁ। লগতে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপৰিও যোৰহাটৰ বৰ্তমান যিখিনি জাতীয় অনুষ্ঠান আছে এই জাতীয় অনুষ্ঠানসমূহৰ আমি ইয়াত সকলো অনুষ্ঠানৰ উপৰিও যোৰহাট যিহেতু এখন এতিয়া শিক্ষা আৰু সংস্কৃতিৰ দিশত অসমৰ ভিতৰত আগবঢ়া এখন জিলা, সেইফালৰ পৰা আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ উপৰিও সমস্ত যোৰহাট জিলাবাসী ৰাইজৰ ওচৰত আমি সেৱা জনাইছোঁ যে এই অধিৱেশনৰ বাবে তেখেতসকলে যাতে আপোনালোক আমাক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়ায় এই আহ্বান আমি ৰাখি সকলোকে পুনৰবাৰ আমি সেৱা জনাই আমাৰ এই দুআষাৰ ইমানতে খাম। অধিৱেশন ভাগৰ চূড়ান্ত স্থান আমি কেইবাটাও ঠাইত চাইছোঁ। ইতিমধ্যে আমি মেলেং বালিচাপৰিৰ এটুকুৰা ঠাই আমাৰ সেইটুকুৰা নিৰ্বাচন কৰা হৈছে, কিন্তু তাত এটা কথা আছে আমাৰ সংবিধান মতে আমাৰ যি অধিৱেশনস্থলীৰ যি উপবিধি
সেই উপবিধিত এটা কথা আছে উল্লেখ যে স্থান টুকুৰা জিলাৰ যিখন জিলাত স্থান অধিৱেশন অনুষ্ঠিত হ'ব সেই জিলাখনে স্থানটো নিৰ্বাচন কৰিব আৰু তাৰ স্থানৰ নামাকৰণ যিটো সেই নামকৰণটো জিলাই কৰিব কিন্তু মূলে তাত অনুমোদন দিব লাগিব গতিকে এতিয়া মূলৰ পৰা আমি অনুমোদন আমি পোৱা নাই গতিকে মূলে আহি এইটো আমি কালি পদাধিকাৰৰ লগত আমি এই বিষয়ে আলোচনা কৰিছোঁ আৰু পদাধিকাৰ বাবে এইখিনি আহিব আহি তেখেতসকলে আমাৰ লগত আলোচনা কৰি এইখিনি সহায় কৰি বুলি প্ৰতিশ্ৰুতি দিছে ধন্যবাদ লগতে আমি আৰু এটা কথা কৈছোঁ যে আপোনালোকৰ মানে আমাৰ যিটো এই অধিৱেশনৰ ভাগৰ প্ৰসাৰৰ যিটো ক্ষেত্ৰত কিন্তু আপোনালোকৰ সহযোগিতা আমাক কিন্তু অতি প্ৰয়োজন যিহেতু বৰ্তমান সময়ত মানে সাংবাদিকতাৰ যিটো ব্যাপক এটা মানে প্ৰযুক্তি এই প্ৰযুক্তিবিদ্যা সকলো ফালৰ পৰা লিখিতভাৱে হওক বা সংবাদ টিভি মাধ্যমে হওক বিভিন্ন প্ৰচাৰ মাধ্যমে হওক যে আপোনালোকৰ জৰিয়তেহে কিন্তু প্ৰচাৰটো বিয়া যদিও আমাৰ প্ৰচাৰ সমিতি থাকিব কিন্তু আপোনালোকক আমি প্ৰতি মুহূৰ্তত আপোনালোকক আমি সহায় আমি সদায় বিচাৰিম শ্ৰীমন্ত শংকৰ হৰি শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।